নিউজ 18 অসম নৰ্থ ইষ্টৰ চাইকেল নহয় টিলিঙালৈ আজি আমি আহি উপস্থিত হৈছোঁ পশ্চিম বিধানসভা সমষ্টিৰ কল্যাণপুৰ গাঁও পঞ্চায়তত। আৰু এই কল্যাণপুৰ গাঁও পঞ্চায়তত বিগত সময়ছোৱাত কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে বা এবাৰ সাধাৰণ ভোটাৰে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে সেই বিষয়ে জানিবলৈ আহক আমি এই গাঁওখনৰ মাজলৈ সোমাই যাওঁ। আমি দেখুৱাই আছোঁ যে কল্যাণপুৰ গাঁও পঞ্চায়তৰ যে সাধাৰণ ভোটাৰ আছে, আহক কিছু ভোটাৰ আছে মানে কথা পাতিব বিচাৰিম। পুৰা ভালে আছে? ক'ৰ পৰা আহিল? ঘৰৰ পৰা আহিছে? ক'ৰ পৰা? ইলেকশ্যনটো আহি গ'ল। এই আপোনালোকৰ বিগত সময়ছোৱাত এই 5 বছৰত আপোনালোকৰ এই পঞ্চায়তৰ উন্নয়ন কেনেকুৱা হৈছে বা আপোনালোকে এইবাৰ কেনেকুৱা প্ৰাৰ্থী বিচাৰে? প্ৰাৰ্থীটো আৰু ভালেই বিচাৰোঁ আমি, কিন্তু কামটো বহুত কাম আছে আৰু কৰিব লগা। এখন চবেতো কয় খাৰে পালেতো আৰু চবে কয় যে কৰিম কিন্তু পোৱাৰ পিছত আৰু আৰু অলপ কৰে, ইমান নহয় আৰু ভাল প্ৰাৰ্থী এজন বিচাৰে আপোনালোকে? বিচাৰে। হয়, আৰু কিছু সাধাৰণ ভোটাৰ আছে, কথা পাতিব বিচাৰিম। খুৰা ভালে আছে? কেনেকুৱা বিক্ৰী কেনেকুৱা দোকানত? বিক্ৰী নাই আৰু বিক্ৰী নাই, কাষ্টমাৰ নাই না। কাষ্টমাৰ থাকিলেহে মই বিক্ৰী পাতি কৰিব পাৰোঁ। পুৰা ইলেকশ্যনটো আহি গ'ল। আপোনালোকৰ এই বিগত সময়ছোৱাত আপোনালোকৰ এই পঞ্চায়তটোত কল্যাণপুৰ পঞ্চায়তত উন্নয়ন কেনেকুৱা হৈছে বা আপোনালোকে এইবাৰ কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে, কেনেকুৱা প্ৰাৰ্থী হোৱাটো বিচাৰে? প্ৰাৰ্থী বিচৰা মতে ৰাইজে যিটো প্ৰাৰ্থী বিচাৰিছে সেই প্ৰাৰ্থীকে আমি ছাপোৰ্ট কৰিব লাগিব। উন্নয়ন কেনেকুৱা হৈছে আপোনাৰ? উন্নয়ন কংগ্ৰেছৰ দিনতকৈ বৰ্তমান এইটো বিজেপি চৰকাৰ হোৱাৰ পৰা আমাৰ বহুত শান্তিত আছোঁ আৰু যিকোনো প্ৰকাৰে আমি সুবিধাখিনি পাইছোঁ। চৰকাৰৰ যিখিনি আঁচনি যিখিনি সুবিধা চৰকাৰী ঘৰ বা সেইবিলাক পালে নাই আপোনালোকে? নিয়মতে পাই আছে আৰু যিমানখিনি পাব লগা পাম বুলিতো আশা কৰি আছোঁ। আগন্তুক হেৰিটো দিনবিলাকতো পাইছেই, এতিয়া আৰু নতুন কৰি যিটো পঞ্চায়ত নিৰ্বাচনত নামি পৰিছে সেইবিলাক আৰু যাতে কি কয় আপোনাৰ এই যে যিটো কেণ্ডিডেট তেখেতে আমি নিজৰ সমষ্টি বা পঞ্চায়তৰ প্ৰতিনিধি আমি ৰাইজৰ যথেষ্ট আমি তাহাঁতক উৎসাহ দিছোঁ যাতে তেখেতে ভাল কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছে ৰাইজৰ আগত। সেইমতে আমি কেণ্ডিডেটসকলক আমি মনোনীত কৰিবৰ কাৰণে আমাৰ ৰাইজৰ সহযোগিতা কামনা কৰোঁ। হয়, আমি দেখুৱাই আছোঁ যে কল্যাণপুৰ গাঁও পঞ্চায়তৰ পৰা দেখুৱাই আছোঁ, কিয়নো 7 মে'ত অনুষ্ঠিত হ'ব যি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নিউজ 18 অসম নৰ্থ ইষ্টৰ চাইকেল নহয় যি টিলিঙা এই যি বিশেষ অনুষ্ঠান, সেই অনুষ্ঠানৰ যোগেৰে বিভিন্ন পঞ্চায়তৰ পৰা বিভিন্ন যি ভোটাৰ আছে ভোটাৰৰ মনৰ কথা আমি শুনাই আছোঁ। আজি দেখুৱাই আছোঁ যে গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিৰ কল্যাণপুৰ পঞ্চায়তৰ সাধাৰণ ভোটাৰৰ মনৰ কথা। আহক আৰু কিছু অন্য ঠাইলৈ যাবলৈ আমি চেষ্টা কৰিম। কল্যাণপুৰ পঞ্চায়তৰ পৰা দেখুৱাই আছোঁ, কিছু সাধাৰণ ভোটাৰ আছে, প্ৰথমতে কথা পাতিব বিচাৰিম। দাদা, 7 মে'ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এই বিগত সময়ছোৱাত এই 5 বছৰত আপোনালোকৰ এই কল্যাণপুৰ পঞ্চায়তত উন্নয়ন কেনেকুৱা হৈছে? উন্নয়ন বুলি ক'বলৈ গ'লে আমাৰ উন্নয়ন আজিলৈকে একো হোৱা নাই। আমাৰ যোনটো এই আমাৰ AP মেম্বাৰ আছিলে সেই আমাৰ একো কাম কৰা নাই। তো যিমান দূৰ গৈছে মোটামুটি এই কাম বুলি ক'বলৈ তাক 0 বুলি আমি ক'ব পাৰোঁ। তো আমি এটা ভাল প্ৰতিনিধি বিচাৰোঁ। তো আমাৰ এনডিএ প্ৰাৰ্থী আমাৰ আছে কৃষ্ণমণি বাইদেউ, আমি এখেতকে আমি বিজয়ী কৰি পঠাম।
চৰকাৰৰ যি সা সুবিধা বা যিখিনি আঁচনি আছিল আঁচনিখিনি আপোনালোকৰ গাঁওখনৰ ৰাইজে পাইছে নহয়? নাই বুলি ক'লে ভুল হ'ব। ৰিজেম পাইছোঁ, তাৰপিছত আপোনাৰ সুৰক্ষা যিবিলাক আঁচনি আছে চবেই পাইছোঁ, নোপোৱাও নহয়, একেবাৰে জিৰ' নহয়। কিন্তু বিশেষকৈ এপি মেম্বাৰ ফালৰ পৰা আমি একো পোৱা নাই, জিৰ'। মানে যিমানখিনি পাব লাগে তাৰ পৰা বঞ্চিত হৈ আছে আৰু একেবাৰে 100% বঞ্চিত আৰু ভাল প্ৰাৰ্থী বিচাৰে এজন। ভাল প্ৰাৰ্থী বিচাৰে। হয়, আৰু কিছু সাধাৰণ জনতা আছে যাতে নিৰ্বাচনটো আহি গ'ল, কেনেকুৱা বিচাৰে আপোনালোকৰ এই যোৱা বিগত সময়ছোৱাত এই আপোনালোকৰ এই অঞ্চলটোত এই পঞ্চায়তত উন্নয়ন কেনেকুৱা হৈছে বা আপোনালোকে এইবাৰ কেনেকুৱা ধৰণৰ প্ৰাৰ্থিত্ব বিচাৰে? তাৰমানে আগৰ যিটো আমাৰ দুটা পাৰ্টি আছে, এই এটা আগৰ কাউন্সিলাৰ আছে 5 বছৰ তেওঁ কৰিল, কিন্তু ডেভেলপমেণ্ট ইমান নাই, মানে ৰাইজৰ অভিযোগ আছে বহুত। এতিয়া আমাৰ NDA পাৰ্টি এটা নতুন কেণ্ডিডেট উঠছে, ৰাইজে এতিয়া প্ৰচাৰ কৰি আছে, ৰাইজে হয়তো আঁকোৱালি ল'ব তেওঁক। উন্নয়ন কেনেকুৱা হৈছে বিগত সময়ছোৱাত আপোনালোকৰ এই অঞ্চলত? উন্নয়ন ইমান নাই তেনেকুৱা, কিছুমান ক'ৰবাত কনষ্ট্ৰাকশ্যন হৈছে ইমান এটা কমপ্লিট কৰা নাই, সেইবিলাক অভিযোগ আছে, বহুত অভিযোগ আছে ৰাইজৰ। অসুবিধা কি আছে আপোনালোকৰ এই পঞ্চায়তটোত? কেনেকুৱা সমস্যা কি আছে? সমস্যা এই ৰাস্তা ঘাট, সৰু সুৰা ৰাস্তাবিলাক তেনেকাই আছে। 5 বছৰ AP মেম্বাৰৰ কোনো ডেভেলপ নাই, ৱাৰ্ড মেম্বাৰৰ তেনেকাই, সেইবোৰে। হয়, আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ যি চাইকেল নহয় টিলিঙাৰ জৰিয়তে গোৱালপাৰা জিলাৰ বিভিন্ন পঞ্চায়তৰ যি সাধাৰণ ভোটাৰৰ মনৰ কথা আমি শুনাই আছোঁ, আৰু আজি দেখুৱাই আছোঁ যি পশ্চিম বিধানসভা সমষ্টিৰ যিখিনি ভোটাৰ আছে ভোটাৰৰ মনৰ কথা। আহক আমি কিছু অন্য ঠাইলৈ যাবলৈ চেষ্টা কৰোঁ। হয়, কল্যাণপুৰ গাঁও পঞ্চায়তৰ যি সাধাৰণ ভোটাৰ, এই সাধাৰণ ভোটাৰৰ মনৰ কথা আমি লৈ আছোঁ, কিয়নো 7 মে'ত অনুষ্ঠিত হ'ব যি পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এই গাঁওবাসীয়ে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে বা এই বিগত সময়ছোৱাত কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে সেই বিষয়ে কথা পাতি আছোঁ। খুৰা, আপোনাৰ গাঁৱত আহিছোঁ, ইলেকশ্যনটো আহি গ'ল, কেনেকুৱা আপোনাৰ বিগত সময়ছোৱাত আপোনালোকৰ এই অঞ্চলত উন্নয়ন কেনেকুৱা হৈছে বা চৰকাৰৰ যিখিনি আঁচনিখিনি আপোনালোকে পাইছে নে পোৱা নাই? আঁচনিটো এনেকুৱা পোৱা নাই। হয়, ৰাস্তা ঘাটটো পূৰা কেঁচাই আছে আমাৰ, ইমান ডেভেলপ হোৱা নাই। কেনেকুৱা প্ৰাৰ্থী বিচাৰে এইবাৰ? কেনেকুৱা প্ৰাৰ্থী হোৱা বিচাৰে? প্ৰাৰ্থীটো বৰ্তমান আমাৰ এই বিজেপি। ইলেকশ্যনটো আহি গ'ল দাদা, কেনেকুৱা আপোনালোকৰ এই সময়ছোৱাতে আপোনালোকৰ যি পঞ্চায়তটো আছে এই কল্যাণপুৰ পঞ্চায়তত উন্নয়ন কেনেকুৱা হৈছে বা চৰকাৰৰ যিখিনি আঁচনিখিনি আপোনালোকৰ এই পঞ্চায়তৰ মানুহখিনি পাইছে নে পোৱা নাই, বা এইবাৰ আপোনালোকে কেনেকুৱা প্ৰাৰ্থী বিচাৰে? এইবাৰতো আমি প্ৰাৰ্থী বিচাৰিছোঁ, তাৰমানে আমাক তাৰমানে ৰাস্তা ঘাটটো আমাৰ বেয়া, আৰু ল'ৰা ছোৱালীয়ে স্কুলত যোৱাৰ কাৰণে বহুত মানে বেয়া হৈ আছে। মানে আজিলৈকে মানে সেনেকুৱা মানে কি প্ৰাৰ্থীবিলাকে মানে আমাৰ ৰাস্তা ঘাটটো মানে ঠিক কৰি নাই। এইবাৰ আমি বিচাৰোঁ কি মানে জনে মানে আমাক ৰাস্তা ঘাট ঠিক কৰি দিয়ে, বা কি গাঁৱৰ মানে কিছুমান ৰাস্তা ঘাট মানে ঠিক কৰি দিয়ে, সেইটো প্ৰাৰ্থী আমি বিচাৰোঁ আৰু কি ঠিক আমি। আপোনালোকৰ যিখিনি উন্নয়ন হ'ব লাগে সেই সেনেকুৱা উন্নয়ন আপোনালোকৰ হোৱা নাই চাগে? বৰ্তমান হোৱা নাই। সমস্যা কি আছে আপোনালোকৰ ইয়াত? সমস্যাটো আমাৰ চবতকৈ প্ৰব্লেম আছে ৰাস্তা ঘাট। ৰাস্তা ঘাটটো আমাৰ বহুত প্ৰব্লেম হৈ আছে, আৰু তাৰমানে ল'ৰা ছোৱালী স্কুল অহা যোৱা বা কিছুমান কিহত মানে বহুত সেনেকুৱা প্ৰব্লেম হৈ আছে। মানে ৰাস্তা ঘাটটো মানে ক'ব নোৱাৰে আৰু, বা ক'বাই নচলে। যিখিনি পানী পৰিলে আমাৰ মোটামুটি প্ৰায় বহুত মানে সেনেকুৱা বোকা কি হৈ যায়, মানে ৰাস্তা মানে ল'ৰা ছোৱালী অহাৰ কাৰণে বহুত অসুবিধা হয়। চাইকেল চলাই আহিব নোৱাৰে বা বাইক চলাই আহিব নোৱাৰে, এনেকুৱা মানে প্ৰব্লেম, বিভিন্ন সমস্যা আছে, বিভিন্ন সমস্যা হৈ আছে আমাৰ। নিউজ 18ৰ চাইকেল নহয় টিলিঙাৰ জৰিয়তে আমি যি পঞ্চায়তে গৈ সাধাৰণ ভোটাৰৰ মনৰ কথা আমি শুনাই আছোঁ, আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ যে কল্যাণপুৰ গাঁও পঞ্চায়তৰ যি সাধাৰণ ভোটাৰৰ মনৰ কথা। এখন মই হোটেলত আহিছোঁ, ইয়াত কথা পাতিব বিচাৰিম, কিছু সাধাৰণ যি লোক আছে। দাদা, কিবা খাব আহিছে? মই চাহ খাবলৈ আহিছিলোঁ। দাদা, ইলেকশ্যনটো আহি গ'ল, ইলেকশ্যনটো আহিছে যদিও আমি নিশ্চয় ভোট দিম বুলি আশা কৰিছোঁ। আৰু কিছু আমাৰ পঞ্চায়তৰ কিছু কাম, আমাৰ গাঁৱত বহুত কিছু কাম বাকী আছে, সেইবিলাক কামখন কৰিলে আমি খুব ভাল পাম। তাৰ কাৰণে মোৰ আন্তৰিকৰ তৰফৰ পৰা মই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ এই 5 বছৰ উন্নয়ন কেনেকুৱা হৈছে গাঁওখনত? আপোনালোকৰ গাঁওখনতো এনেই যিখনে আছিলে বা চৰকাৰৰ ঘৰ যিখিনি পোৱা লগা আছিলে সেইখিনিতো পাই আছিলে, কিছু কামবিলাক বহুত বাকী আছে। তাৰমানে প্ৰাৰ্থী কেনেকুৱা বিচাৰে এইবাৰ? কেনেকুৱা প্ৰাৰ্থী হোৱাটো বিচাৰে? প্ৰাৰ্থী হোৱাটো আমি বিচাৰোঁ যে যিহেতু উঠিছে কেণ্ডিডেট, তেওঁলোকে যাতে
যিটো আমি ভোট দিম এইবিলাক মানুহ তেতিয়া বৰ্তমান আমি নাম ক'ব নোৱাৰোঁ যি মানুহ ভাল হ'ব তেওঁক আমি ভোট দিম বুলি আমি আশাবাদী হয় আৰু কিছু সাধাৰণ যি ভোটাৰ আছে কথা পাতিব বিচাৰিম বাইদেউ আপোনাৰ তাত আহিছোঁ আপোনাৰ দোকান এইটো ইলেকশ্যনটো আহি গ'ল আপোনালোকৰ এই বিগত সময়ছোৱাত আপোনালোকৰ এই গাঁওখনৰ উন্নয়ন কেনেকুৱা হৈছে আৰু আপোনাৰ মহিলাসকলৰ যি আঁচনি চৰকাৰৰ আঁচনিখিনি আপোনালোকে পাইছে নে পোৱা নাই পাৱা নাই আৰু কি কেনেকুৱা কি অসুবিধা আছে কওকচোন অসুবিধা মানে এনে মানে অৰুণাচল সিগিলান পোৱা নাই আৰু অৰুণোদয় পোৱা নাই আপুনি পাৱা নাই এপ্লাই কৰিছিল আপুনি এপ্লাই কৰিছিল হোৱা নাই আৰু চৰকাৰী ঘৰ পাইছে নে পোৱা নাই চৰকাৰী ঘৰটো মানে পাইছোঁ আমি পাইছোঁ কিন্তু আৰু আছে পাব লগা বাকী আছে যিমানখিনি পাব লাগে ইমানখিনি পোৱা নাই পোৱা নাই সমস্যা কি আছে আপোনাৰ গাঁওখনত সমস্যা মানে আমাৰ ৰাস্তা ঘাটটো একদম মানে বেয়া আৰু কি মানে মানে চবৰ মানে ৰাস্তাটো মানে ঠিক কৰি দিয়া হৈছে কিন্তু আমাৰ এইখিনিত মানে হোৱা নাই আপোনাৰ এইবাৰ কেনেকুৱা প্ৰাৰ্থী হোৱা বিচাৰে আপোনালোকৰ মানে মানে এইবাৰ আমাৰ গাঁৱত মানে দুজন উঠিছেতো এই দুজনৰ মানে দিম আৰু একজনক আৰু যোনে কাম কৰে তাকে দিম আৰু কিছু সাধাৰণ ভোটাৰ আছে পুৰা বহি আছে ইলেকশ্যনটো আহি গ'ল কেনেকুৱা ধৰণৰ আপোনালোকৰ এই গাঁওখনত উন্নয়ন আগত যোৱা 5 বছৰত কেনেকুৱা উন্নয়ন হৈছে বা এইবাৰ আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী হোৱাটো বিচাৰে কোন হেৰি আমাৰ এতিয়া ভোট উৎসৱ কাক ভাল কাক বেয়া আৰু এটা উঠি এটা তাক যোনটো ভাল মানুহ তাকে দিম ভোট আমি চৰকাৰৰ যিখিনি আঁচনি ঘৰ বা অৰুণোদয় আপোনালোকৰ ফেমিলিয়ে পালে নাই নাই চৰকাৰী ঘৰ পাইছে পোৱা নাই অৰুণোদয় আঁচনি নাই পোৱা নাই চৰকাৰক কি অনুৰোধ জনাব অনুৰোধ মানে আমি আমরা কি হেৰি আছে সেইকাৰণে আৰু চলি আছে আৰু ইমান হেৰি ভালে নাপালেও আছে আৰু গাই দিলে ভাল আছিল আৰু হয় আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ যি চাইকেল নহয় টিলিঙাৰ জৰিয়তে যি পঞ্চায়তে গৈ সাধাৰণ যি ভোটাৰৰ মনৰ কথা আমি শুনাই আছোঁ আৰু আজি শুনালোঁ আমি যে গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিৰ কল্যাণপুৰ গাঁও পঞ্চায়তৰ সাধাৰণ ভোটাৰৰ মনৰ কথা পৰৱৰ্তী সময়ত আমি অন্য পঞ্চায়তলৈ যাবলৈ চেষ্টা কৰিম চাইকেল নহয় টিলিঙাৰ জৰিয়তে আমি গাঁওসমূহলৈ গৈছোঁ আৰু বৰপেটা জিলাত 19খনকৈ জিলা পৰিষদ আছে 102খন গাঁও পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ 1200 গাঁও পঞ্চায়তৰ সদস্য আছে এই সমূহৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিছোঁ আৰু গাঁওসমূহলৈ গৈছোঁ আমি এই মুহূৰ্তত উপস্থিত আছোঁ সৰুক্ষেত্ৰীৰ এখন গাঁৱত যিটো জিৰো বাজাৰ বুলি কয় আৰু তাত উপস্থিত আছোঁ আৰু এইখন হৈছে 5 নং পহুমাৰা জিলা পৰিষদ এই জিলা পৰিষদখনত উপস্থিত আছোঁ আমি ইয়াৰ স্থানীয় লোক আছে দাদা অলপ কি ক'ব আচলতে আমি গাঁও পঞ্চায়তসমূহলৈ ঘূৰি আছোঁ আৰু কেনেধৰণৰ আচলতে এই সমস্যা বা এই গাঁওসমূহৰ কেনেধৰণৰ সমস্যা আছে আৰু কি হৈছে বা কি হোৱা নাই কি ক'ব আমাৰ এখন গাঁও পঞ্চায়তত তাৰমানে সমস্যাৰ সীমা নাই বহুত সমস্যা আজি যিবিলাক ৰাস্তা ঘাট আমাৰ গাঁৱলীয়া ৰাস্তা আমি চাইকেল লৈ যাব নোৱাৰোঁ আমাৰ সৰু ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে স্কুলত যোৱাৰ সময়ত তাৰ বোকাত পৰি আৰু ৰিটাৰ্ণ ঘৰত যাব লাগে এনেকুৱা সমস্যা বহুত সমস্যা আমি এনেকুৱা সমস্যাত পৰি আছোঁ কিন্তু চৰকাৰে কৈ আছে যে বিভিন্ন ধৰণৰ উন্নয়ন হৈছে গাঁওবিলাকৰ ৰাস্তা ঘাট আদি উন্নয়ন কৰিছে কি কাৰণে ইয়াত উন্নয়ন হোৱা নাই উন্নয়ন হৈছে ঠিকে আছে চৰকাৰে ঠিকে কৈছে উন্নয়ন হৈছে কিন্তু আমাৰ যি সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হোসেন সিকদা তেওঁৰ ঘৰৰ ওচৰতহে উন্নয়ন হৈছে আমাৰ ইফালে হোৱা নাই আমি ইফালে কি মানুহ আছোঁ না কি আছোঁ তেওঁ ইফালে নাহে আহে এটা সময়ত আহে যেতিয়া ইলেকশ্যন আহে বাছ তেওঁক আপোনালোকে দেখা পাব এনডেগাৰ কাম আছে 14 ফাইনেন্স আছে 15 ফাইনেন্স আছে কিবা কাম আছে উদ্বোধনী হৈ গৈছে কাম শেষ হৈ গৈছে তাতে আহি আৰু ফিটা কাটে তাতে উদ্বোধনী কৰে অকল ফিটা কটা ৰাজনীতিয়ে কৰে তেওঁ বেলেগ আৰু ৰাজনীতি নাই আৰু আমাৰ ইফালে জালাবাৰী ইফালে আমাৰ এমএলএ ফাণ্ডৰ কোনো কাম নাই আমি দেখা নাপাওঁ
আমাৰ পঞ্চায়তৰ পৰা 15 ফাইনেন্সৰ কাম 1 কোটি টকাৰ কাম নিয়াৰ 1 কোটি টকা এবাৰ 15 ফাইনেন্সৰ কাম প্ৰেচিডেণ্ট প্লাছ আমাৰ পঞ্চায়তৰ যিসকল তাৰমানে প্ৰেচিডেণ্ট মেম্বাৰ যিসকল আছে সিহঁতক হাৰাশাস্তি কৰি এই অনাস্থা দিয়ে এই কৰে একবাৰ অনাস্থা দিয়ে তাৰমানে তেওঁৰ দলত গ'লে চব ঠিক আছে কংগ্ৰেছত গ'লে চব ঠিক আছে এতিয়া যদি বেলেগ পাৰ্টিৰ হয় তেওঁ অনাস্থা দিব কাম কৰিব নিদিয়ে হাৰাশাস্তি এই তাৰ কাম এবাৰ আৰু ইলেকশ্যন আহিছে পঞ্চায়তৰ ইলেকশ্যন ৰাইজে কি বিচাৰিব এই অঞ্চলৰ ৰাইজে এটাই বিচাৰি আছে যে আমি কংগ্ৰেছ চিৰ বিদায় দিম কংগ্ৰেছক বিদায় দিব চিৰ বিদায় দিম কাক আনিব ইয়াতে আমি ইয়াক আনি আছো আমাৰ ৰাইজৰ দলৰ যাৰ নেতৃত্ব ভাল অখিল গগৈ তেওঁৰ নেতৃত্বত আমি ৰাইজৰ দল কৰি আছো আৰু কৰি যাম আৰু আমাৰ ইয়াত যিজন 5 নম্বৰ পহুমৰা জিলা পৰিষদৰ যিজন প্ৰাৰ্থী মমতাজ বেগম তেওঁৰ হাজবেণ্ডৰ বহুতখিনি অৱদান আমাৰ ইফালে আছে আজি আমি এই অঞ্চল বুলি নহয় আমাৰ এইখন সৰুক্ষেত্ৰী সমষ্টিৰ এনেকুৱা কোনো মানুহ নাই যে তেওঁ ক'ব পাৰিব যে তেওঁৰ ওচৰত যায় আমি উপকাৰ নোপোৱাকে ঘূৰি আহিছো যিয়ে আছে যিকোনো বিপদ লৈ আহক তেওঁ সহায় কৰিছে এই যি সমস্যাসমূহ হৈ আছে আমি দেখিবলৈ পাইছো যে বহুতৰ অৰুণোদয় কাটা গৈছে কোনোবাৰ ঘৰ পোৱা নাই কোনোবাৰ প্ৰাপ্য পোৱা নাই এইবিলাক কি হ'ব অৰুণোদয় কাটা গৈছে আমাৰ ব্লক প্ৰেচিডেণ্ট আছিল মই যিখিনি জ্ঞাত তাৰমানে আমাৰ ব্লক প্ৰেচিডেণ্ট আছিল কংগ্ৰেছৰ আবুল হুছেইন আমি ইয়াৰ পৰা এটা কৰি দিওঁ কংগ্ৰেছে কি কৰে MLA কি কৰে এটা গ্ৰুপ বনাই দিয়ে পঞ্চায়তৰ পৰা লিষ্ট পঠাই দিয়ে ব্লকত সেইবিলাক লিষ্ট নাথাকে কোনে দুখী আছে কি আছে সেইবিলাক কথা নহয় কংগ্ৰেছৰ দালাল কেইটা আছে তেওঁলোকৰ ঘৰতে আগত থয় অৰুণোদয় হওক PM কিষাণে হওক কিবা হওক এই দালাল কেইটাৰ ঘৰতে আগত থয় চৰকাৰৰ ফালৰ পৰা দিছে কিন্তু মানুহৰ পৰা দিছে চৰকাৰৰ ফালৰ পৰা দিছে পাইছে মানুহেও পাইছে কিন্তু যিসকল মানুহে পাব লাগে একচুৱেলি প্ৰাপ্য মানুহ তেওঁলোকে পোৱা নাই MLAৰ ইফালে সিফালে ঘূৰা যিবিলাক মানুহ আছে সেইবিলাকেহে পাই আছে কি কেনেকুৱা এই আপোনালোকৰ সমগ্ৰ ৰাস্তা ঘাট আদি এইবাৰ উন্নয়ন হ'ব বুলি ভাবেনে আমি যদি ৰাইজৰ দলৰ প্ৰাৰ্থী মমতাজ বেগমক জয় কৰিব পাৰো আমি নিশ্চয় আশা কৰিব পাৰো যে আমাৰ অঞ্চলখন উন্নয়ন হ'ব কিন্তু আমাৰ এই বিধায়ক দি একো আশা নাই বিধায়কৰ প্ৰতি যথেষ্ট ক্ষোভ আছে আমি আৰু এগৰাকী লোক আছে পঞ্চায়ত ইলেকশ্যন আহিল দাদা কি ক'ব পঞ্চায়ত আহিলে মই কি মোৰ ইমান অভিজ্ঞতা নাই আপুনি কোন পঞ্চায়তৰ মই এইটো পঞ্চায়তে পঞ্চায়তৰ কেনেকুৱা পঞ্চায়তৰ কাম কাজত আপোনাৰ আগৰ পঞ্চায়তৰ কাম কাজত সন্তুষ্ট নে আপুনি মই সন্তুষ্ট নহয় যিবিলাক কাম কৰা যিবিলাক মুঠেই সন্তুষ্ট নহয় আমি ৰাইজে কামেই নাপাওঁ যিখিনি চৰকাৰী স্কিম আহে এই আমাৰ যি দালাল কেইটা আছে সেই দালাল কেইটাই শেষ কৰি দিয়ে কিন্তু আমি লাষ্টত আহি ইয়াতে নাপাওঁ চৰকাৰৰ ফালৰ পৰা চেণ্টাৰত চাব এই জিৰ' চেণ্টাৰত বৰষুণ আহিলেই একদম বানপানী পৰে গম পাইছে আমি ৰাইজে কালেকশ্যন কৰি অলপ পইচা পাতি উঠাই কেনে তাৰপিছত আমি ইফালে সিফালে এটা দুটা পাইপ লগাই দিছো পানী যোৱাৰ কাৰণে এইবাৰ কি আশা কৰে এইবাৰ আশা কৰো এইবাৰ আমাৰ যি বিধায়ক আছে তাক বদলাব লাগিব বেলেগ আমি চাম আচলতে পঞ্চায়তৰ জৰিয়তে কৈ আছে যে আমাৰ যি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ যাতে পঞ্চায়ত নিৰ্বাচনটো এই কাৰণে হয় বা পঞ্চায়ত কৰে যাতে প্ৰতিখন গাঁও বা প্ৰতিখন জাগা উন্নয়ন হয় তাৰ কাৰণে কৰে সেই সফলতাটো পাইছেনে চৰকাৰৰ পৰা পাইছো কিন্তু আমিতো ইয়াতে পোৱা নাই আমাৰ তাৰমানে চৰকাৰৰ পৰা যিখিনি পাইছো আমাৰ এই অঞ্চলত আহি পোৱা নাই এইবিলাক তাৰ পৰাই শেষ হৈ যায় ML মিনিষ্টাৰ আছে যি MLAৰ প্ৰতি যথেষ্ট ক্ষোভ আছে আৰু তেওঁলোকে কৈছে যে এই যে আমি উপস্থিত আছো জিৰ' বজাৰ বুলি কয় ইয়াত পানী হয় আনকি সেই পানীৰ সমস্যাটো মাৰিব পৰা নাই স্থানীয় বিধায়ক আছে যি স্থানীয় বিধায়কে এই সমস্যাটো মাৰিব পৰা নাই আমি চাইকেল নহয় টিলিঙাৰ জৰিয়তে আমি এনেধৰণে বিভিন্ন অঞ্চললৈ গৈছো আৰু আগুৱাই গৈ থাকিম এনেধৰণে আগুৱাই গৈ সকলোৰে খবৰ ল'ম আৰু এই চাইকেল নহয় টিলিঙাৰ জৰিয়তে যি গাঁওসমূহৰ সমস্যা দাঙি ধৰিবলৈ চেষ্টা কৰি যাম
আমি বৰপেটা জিলাৰ বিভিন্ন অঞ্চললৈ গৈছো আৰু গাঁওসমূহলৈ গৈছো চাইকেল হৈ টিলিঙাৰ জৰিয়তে আমি গাঁও পঞ্চায়তৰ গাঁওসমূহৰ কেনেধৰণৰ কি অসুবিধা আছে জানিবলৈ চেষ্টা কৰিছো আৰু মই এই মুহূৰ্তত আহিছো এখন গাঁও পঞ্চায়তলৈ আৰু এই ৰাস্তা ঘাট দেখিবলৈ পাইছে ৰাস্তাৰ বিভিন্ন সমস্যা আছে আৰু বৰপেটা জিলাত 19খনকৈ জিলা পৰিষদ আছে জিলা পৰিষদত ইতিমধ্যে এজন জিলা পৰিষদৰ প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী জয়লাভ কৰিছে আৰু মই এই মুহূৰ্তত কিছু সংখ্যক লোক আছে ইয়াতে পঞ্চায়ত ইলেকশ্যন আহিছে দাদা কি ক'ব পঞ্চায়ত ইলেকশ্যন আহিছে মানে আমাৰ ৰাস্তা ঘাট আছে ৰাস্তা ঘাটত বহুত সমস্যা আছে আৰু আমাৰ ৰাইজ আছে আৰু আমাৰ ইয়াতে আজি গৈছে জালাল বিয়া আমাৰ পঞ্চায়তৰ আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী সি আমাৰ বহুত সহায় কৰিছে যোৱা বছৰো আমাৰ 3000 টকা দিছিল ৰাস্তাৰ কাৰণে চেইন গ্ৰেল ফেলাই দিছিলোঁ তাৰপিছত আকৌ আবার এইবাৰ রাস্তা ঘাট আমার বয়া হয়েছে আমার এই রাস্তাটো আমি দেখিছো যে বোকা আছে যথেষ্ট অসুবিধা এই গাঁওখন কি গাঁও আমার এইটো গাঁও ভোলগাঁৱৰে পাথাৰ এই ৰাস্তাটোদি কিমান মানুহ আপ ডাউন কৰে বহুত মানুহ আহি থাকে সন্ধিয়া বা পুৱাৰ পৰা আপ ডাউন চলি থাকে গাড়ী চাড়ী আহি থাকে আমাৰ যাওঁতে কষ্ট হয় আহাতে কষ্ট হয় আৰু আমাৰ জিলা পৰিষদে আমাৰ অলপ এতিয়া আমাৰ সহায় কৰিছে আমাৰ ইয়াতে চেনগ্ৰিল ফলাই দিছে আমাৰ সুবিধা আছে অলপ সুবিধা হৈছে আৰু যদি আমাৰ চৰকাৰে সহায় কৰে আমাৰ ৰাস্তাখন আগতে বহুতবাৰ ধৰছে কিন্তু কাম কৰা নাই কিন্তু আমি কৈ আছো যে আমাৰ চৰকাৰে যদি আমাৰ কিবা পইচা পাতি দি সহায় কৰে আমাৰ ব্লক হিটাৰ ৰাস্তা বনাই দিয়ে আমাৰ ৰাইজৰ অসুবিধা হ'ব কিন্তু এই চৰকাৰখনে কৈ আছে যে তেওঁলোকে ৰাস্তা ঘাট কৰিছে আৰু আমি দেখিবলৈ পাইছো যথেষ্ট ৰাস্তা ঘাট হৈছে কিন্তু এই ৰাস্তাটো কি কাৰণে হোৱা নাই বুলি ভাবি এইটো আমাৰ হোৱা নাই মানে যে পঞ্চায়তৰ আমাৰ প্ৰতিনিধি আছিল প্ৰেচিডেণ্ট আছিল এই কাম ধৰছে ধৰাৰ পিছতে কৰা নাই কিয় কাৰণে কৰা নাই MLA কৰা নাই কাম তাৰপিছতে আমাৰ পইচাখন ধৰছে ধৰাৰ পিছতে আমাৰ 2-4 গাড়ী মাটি ফেলাৰ পিছতে হৈ গৈছে সেইখিনি কৈ আমাৰ যেটো আমাৰ MLA আছিল কোন MLA জাকিৰ ছাৰে জাকিৰৰ MLA কংগ্ৰেছৰ পৰা আমাৰ MLA 10 বছৰ ধৰি আমাৰ MLA হৈ আছে কিন্তু আমাৰ ৰাস্তাখন এতিয়ালৈকে কাম কৰা নাই আমি 23 নং পশ্চিম বেদবাৰী গাঁও পঞ্চায়তত উপস্থিত আছো আৰু আমি খবৰ লৈ আছো গাঁওসমূহলৈ গৈছো চাইকেল নহয় টিলিঙাৰ জৰিয়তে আমি গাঁওসমূহলৈ গৈছো আৰু গাঁওসমূহত তেওঁলোকে যি প্ৰাপ্য পাইছে নে নাই এই পঞ্চায়তৰ জৰিয়তে তেওঁলোকে প্ৰাপ্য পাইছে নে নাই সেই বিষয়ে আমি জানি আছো আৰু আমি এগৰাকী মহিলাৰ কাষলৈ গৈছো আপোনালোকে যিখিনি প্ৰাপ্য আচলতে পাইছে নে নাই আমাৰ আছিল কাটা গেছে পাৱা নাই আপোনালোকৰ অৰুণোদয় কোনে পাইছিল আমি পাইছো আপুনি পাইছিল সেইটো কাটা গেছে এতিয়া কাটা গেছে আপোনাৰ হাজবেণ্ডৰ কিবা হাত কটা গৈছিল এই বিষয়ে কি ক'ব তাৰ হাত নাই সেইকাৰণে আমি পাইছো এতিয়া পোৱা নাই এইবাৰ কাটা গেছে 1 বছৰ মান হৈছে বেছি হৈছে এইবাৰ পোৱা নাই আপোনাৰ যোগাযোগ কৰিছিল নে করছু আহা নাই এইবাৰ নিৰ্বাচন আহিছে এতিয়াতো নিৰ্বাচনত প্ৰাৰ্থীসকল আহিছে আপোনালোকৰ ওচৰলৈ ভোট বিচাৰি আহিছে আপোনালোকে কি ক'ব এই সংক্ৰান্তত কি ক'ব আপোনালোকে ভোট কাৰ্ড দিব বা কেনেধৰণে আহিছে নে আপোনালোকৰ ওচৰলৈ কোনোবাই ভোট বিচাৰি আহিছে কি ক'ব আপোনালোকে যি প্ৰাপ্য সেই বিষয়ে তেওঁলোকক অৱগত কৰিবনে জানবনে এই যে আপুনি পাব লগা আছিল তেওঁলোকে আচলতে বহুত কথা স্পষ্টকৈ ক'ব নোৱাৰে এইটো এটা সমস্যা গাঁওসমূহৰ আচলতে বিশেষকৈ এই সমস্যাটোৱে তেওঁলোকৰ তেওঁৰ যি গিৰিয়েক তেওঁৰ হাতখন নাই আচলতে তেওঁ আগত কি কাম কৰিছিল ড্ৰাইভাৰী কৰিছিল আৰু কেতিয়া হাতখন কাটা গৈছিল তেওঁ 2011
মানে গাঁৱত ড্ৰাইভাৰী কৰি থাকোঁতে কাটা গৈছিল এক্সিডেণ্ট হৈছিল এতিয়া কি কৰি আছে তেওঁ এতিয়া একো কৰা নাই ঘৰত বহি আছে তেখেত আচলতে ঘৰত বহি আছে আজি তেখেত আমি উপস্থিত হৈছিলো যদিও তেখেত ঘৰত নাই তথাপি তেওঁ চেষ্টা কৰে কিবা যাতে কাম কৰিব পাৰে এনেধৰণৰ সৰু সুৰা কাম কৰি চলে কিন্তু যি প্ৰাপ্য আচলতে প্ৰকৃত যিসকলে প্ৰাপ্য তেওঁলোকে পোৱা নাই আমি প্ৰায়বোৰ গাঁৱত গৈছো ঠিক একেই অৱস্থা এনেধৰণে প্ৰকৃত যিখিনি হিতাধিকাৰী সেই হিতাধিকাৰী কৰবাত নহয় কৰবাত বঞ্চিত হৈ আছে গতিকে তেওঁলোকৰ দাবী তেওঁলোকে যাতে এই প্ৰকৃত হিতাধিকাৰীখিনিয়ে যাতে এই যিখিনি প্ৰাপ্য সেই প্ৰাপ্যখিনি পায় অৰুণোদয় পায়নে না পায় না আগত পাইছিল আগত পাইছিল এবাৰ পোৱা নাই না কেতিয়াৰ পৰা কাটা দিছে 2 বছৰ পৰা 2 বছৰ বাবুৰা 2 বছৰে বেছি আছে আপোনাৰ যি হাজবেণ্ড আছে নে তেখেতে কি কাম কৰে কোনো কামই কৰে না আপুনি আচলতে পাব লাগে কিন্তু কিয় পোৱা নাই বুলি ভাবে কাইটা দিছে কি আৰু কোন পাই নাই আপুনি কৈছিল কোনোবাক হ্যাঁ কৈছিল কি কয় দেয় না পঞ্চায়েত অফিসে গেছিলাম তাও কাইটা দিছে উপর থেকে আচ্ছা উপৰৰ পৰা কাটি দিয়া হ্যাঁ এতিয়াতো আৰু নিৰ্বাচন আহিছে নিৰ্বাচনত ভোট বিচাৰি আহিছে আপোনালোকে ভোট দিব পঞ্চায়তত এটা কি ক'ব আচলতে কি হৈ আছে অনেক আমার দা হিসাবে যিখিনি গৰীব মানুহ আচলতে সেই মানুহখিনি পোৱা নাই হ্যাঁ গরিব মানুষ দেয় নাই ভালো ভালো মানুষ পায় না পায় তো তা জানি না আচ্ছা আমি দেখিবলৈ পাইছো এয়া তেখেতসকলৰ ঘৰৰ অৱস্থাটো দেখিলেই নিশ্চয় গম পাব যে তেওঁলোক যি প্ৰাপ্য আচলতে এনেকুৱা গৰীব মানুহখিনি পাব লাগে কিন্তু এই গৰীব মানুহখিনি এই যি কৰবাত নহয় কৰবাত বঞ্চিত হৈছে চৰকাৰৰ ফালৰ পৰা দিছে চৰকাৰৰ ফালৰ পৰা এই যিটো ব্যৱস্থা ৰখা হৈছে কিন্তু যি স্থানীয় যি বিধায়ক বা স্থানীয় যি নেতা আছে সেই নেতাসকল বা পঞ্চায়তৰ প্ৰতিনিধিসকলে প্ৰকৃত যিখিনি হিতাধিকাৰী সেই হিতাধিকাৰীখিনিক আচলতে হিতাধিকাৰীখিনিক বঞ্চিত কৰিছে যাৰ বাবে আজি তেওঁলোকে হয়তো স্পষ্ট কৰি ক'ব নোৱাৰে বা প্ৰতিবাদ কৰিব নোৱাৰে সেইটোৱে সমস্যা হৈছে আমি প্ৰতিখন গাঁৱত গৈছো এনেকুৱা সমস্যা যথেষ্ট দেখিবলৈ পাইছো